হেৰা, কথাটো বৰ ভাল হোৱা নাই। সি আমাৰ একমাত্ৰ পুত্ৰ সন্তান। সি যদি এইদৰে আমাক এৰি গুচি যায়, শেৱালিৰ মুখলৈ চাই আমি থাকিম ঠিকেই, কিন্তু তাৰ চিন্তাই আমাৰ দিনে ৰাতি টোপনি সৰিব। কিনো কৰিব, সি এতিয়া তাইৰ লগতে বিয়া হ'ম বুলি কৈছে। কলেজীয়া দিনৰ পৰা সিহঁতৰ প্ৰেমৰ সম্পৰ্ক। এতিয়া আকৌ তাক ঘৰ জোৱাই হিচাপে নিব বিচাৰিছে। সিও তাকে মান্তি হৈছে। একো নহয় দিয়ক, আমাৰ বাবে আমাৰ সন্তান সুখত থাকিব লাগে। আমাৰ ৰঞ্জিত সুখত থকাটোৱেই আমাৰ সুখ। এই কথাটোৱে মোক ওৰে জীৱন খুলি খুলি খাব। মই ল'ৰাটোক এনেই পঢ়ুৱালো কষ্ট কৰি, লোকৰ ঘৰত ঘৰ জোৱাই খাটিবলৈ। হ'ব দিয়ক, আমি পঢ়ুৱালো কষ্ট কৰি, সেয়া আমাৰ কৰ্তব্য আছিল, দায়িত্ব আছিল। সি এতিয়া ভালকৈ পঢ়িলে, চাকৰি নাপালে আমি কি কৰিম? এনেও এদিন সি চাকৰি পাব। যেতিয়া তাৰ নিজাববীয়া এটা চাকৰি হ'ব, তেতিয়া সি ঘৰলৈ আহিব। মাক দেউতাক ভনীয়েকৰ লগত থাকিবহি। ভগৱানে তোমাৰ এই কথাষাৰ সঁচা কৰক, সকলোবোৰ ঠিক হওক। তোমাক ইমান বছৰ ভাল পাই আছো, তথাপিতো তোমাৰ ঘৰটো দেখা নাপালো। আজিহে যি দেখিছো, ইমান ধনী ঘৰৰ ছোৱালী তুমি। মই তোমাৰ যোগ্যয়ে নহয়চোন। আজিহে বুজিছা তুমি। আচলতে তুমি সঁচা কৈছা, তুমি মোৰ যোগ্যয়ে নহয়। মানে তুমি ডিম্পী? তুমি চাগে ভাবিছা তুমি মোৰ যোগ্য, সেইবাবে মই তোমাৰ লগত বিয়া হৈছো। আচলতে কি জানা, মোৰ যোগ্য কোনোবা মোৰ ঘৰত ঘৰ জোৱাই থাকিবলৈ নাহে। সেইবাবে এইখন ঘৰৰ ঘৰ জোৱাই প্ৰয়োজন, আৰু তোমাক লৈ আহিছো। আজিৰ পৰা তুমি মোৰ মতে চলিবা। মই যি কওঁ তাক শুনিবা। মই যি খাব দিওঁ তাক খাবা। আৰু শুনা, মোক ৰাতিপুৱা চাহ কফি দিয়াৰ লগতে মোৰ সকলোবোৰ দায়িত্ব তুমি ল'ব লাগিব, এজন চাকৰ হিচাপে। এইবোৰ তুমি কি কৈছা? মই তোমাক ভাল পাওঁ, আৰু তুমিও মোক বহুত বেছি ভাল পোৱা। মোক তুমি চাকৰ হিচাপে ৰাখিব নোৱাৰা, মই জানো। তুমি সেইখন ঘৰলৈ জোৱাই হৈ আহিছো বুলি নাভাবিবা, চাকৰ হৈ আহিছো বুলি ভাবিবা। তুমি মোৰ লগতে মোৰ মা দেউতাৰো সেৱা কৰিব লাগিব। তুমি এইখন ঘৰৰ চাকৰৰ সকলোখিনি দায়িত্ব পালন কৰিব লাগিব। ইতিমধ্যে ঘৰত থকা দুটা চাকৰক আমি চাকৰিৰ পৰা বাহিৰ কৰিয়েই দিছো। ইমান সময় বাহিৰত লেকচাৰ দি থাকি কি কৰিম? বলা ভিতৰ বলা, ভিতৰলৈ। ডিম্পীয়ে এইবোৰ কি ক'লে? ডিম্পীয়ে কি কৈছে মানে? নাই, ডিম্পীয়ে মোৰ লগত এইবোৰ ধেমালি কৰিছে। মোৰ ডিম্পীয়ে মোক সেইদৰে কিয় ভাবিব? এয়া ডিম্পীয়ে মোক ধেমালি কৰিছে। ৰঞ্জিত, ইমান টাইম লাগিলে কেনেকৈ হয়? অথনি অৰ্ডাৰ দিছো তোমাক একাপ চাহৰ বাবে, ইমান টাইম কিয় কৰিছা? মা, চাহ আনিছো লওক। মা? কাক মা বুলি মাতিছা? সাহস কৰি মোক মা বুলি মাতিবলৈ? মেডাম বুলি মাতিবা মোক, মেডাম, মা নহয়। চৰি মেডাম, চাহ লওক। থৈ যোৱা তাতে। মানে মেডাম, আপুনি ডিম্পীৰ মাক। ডিম্পীৰ লগত মোৰ বিয়া হৈছে যিহেতু আপোনাকো মই মা বুলি ভাবো, সেয়েহে মেডাম বুলি মাতিলে কিবা লোকৰ দৰে লাগে। তুমিনো ক'ত একেবাৰে মোৰ নিজৰ? মোৰ ছোৱালীৰ দ্বাৰা তোমাক এইখন ঘৰলৈ চাকৰ হিচাপে আনিছো। এনেইতো তুমি ইমান দৰিদ্ৰ ভিকহু ঘৰৰ ল'ৰাটো মোৰ ঘৰৰ জোৱাই হোৱাৰ যোগ্যয়ে নহয়। একেচৰে মানে মোক মা বুলি মাতিছে। মই যাওঁ তেন্তে। বাথৰুমত অলপ কাপোৰ আছে, সেইখিনি ধুই লোৱাংগৈ। আৰু শুনা, ডিম্পী মানে মোৰ মাজনী এতিয়া তাই জিমৰ পৰা আহিব। তাই যি খাই ভাল পায়, এই সময়ত যি খাই সকলোবোৰ যোগাৰ কৰি ৰাখিবা। দুটা ডিম সিজাই ৰখাৰ লগতে বাকীখিনি তাইৰ বাবে সাজু কৰি ৰাখিবা। তাই আহিয়ে সকলো খাবলৈ পাব লাগিব। হ'ব বাৰু। ডিম্পী, তুমি কিন্তু বহুত হেপী দেই। বিয়া হৈও তুমি তোমাৰ মা পাপাৰ ঘৰতে আছা। আমিহে বিয়া হৈ লোকৰ ঘৰত গুচি যাব লাগিব। লিজাই ঠিকেই কৈছে, তুমি বহুত বেছি হেপী। পিছে তোমাৰ হেপিলি হেণ্ডচাম আৰু তোমাৰ বহুত ভাল পোৱা লাভিং কেয়াৰিং হাজবেণ্ডজনৰ লগত এবাৰ আমাক চিনাকি কৰাই দিয়া আকৌ। মোৰ হাজবেণ্ড, মোৰ মিষ্টাৰ আচলতে ইয়াত নায়েই। তেখেত মুম্বাই গৈছে। মুম্বাইত কি কৰে? ফ্লেট আছে, কেইবাটাও ফ্লেট কিনি থৈছে। আচলতে সি মোক ভাল পাই বাবেহে এইখন ঘৰত ঘৰ জোৱাই হৈ আছে। সি বহুত ধনী ঘৰৰ, আৰু সি মুম্বাই ফ্লেট কেইটাৰ চোৱা চিতা কৰাৰ দায়িত্ব মানুহ এজনক দি থৈছে। সেইজনৰ ওচৰলৈকে গৈছে। আমি মুম্বাইলৈয়ে যাম নেকি? মুম্বাই
মুম্বাইত থাকিবা গৈ তোমাৰ এইখন কপাল আৰু তোমাৰ মা পাপাকো লৈ যাবা মই ভাবিছো কিন্তু মা পাপা বা যায় নাই মা পাপা নাযাওঁ বুলি ক'লে নাযাওঁ আৰু মুম্বাইলৈ মুম্বাইত থকা ইয়াত থকানো কি এনেওতো মুম্বাইলৈ মাজে মাজে গৈ থকা হ'ব পাৰ্মানেণ্টকৈ ইয়াতে থাকিম আৰু এতিয়া মা দেউতাৰ লগত থাকিবৰ বাবেইতো তুমি এইখন ঘৰতে আছা তাকো ঘৰ যোৱা হিচাপে ৰাখিছা আকৌ তুমিনো মুম্বাইলৈ যোৱাৰ কথা ক'লে তোমাৰ মা পাপাই দুখ নাপাব জানো মনত হয় নিকিয়ে ঠিকেই কৈছে তোমালোক ৰ'বা মই আমাৰ ঘৰত কাম কৰা ল'ৰাজন মানে আমাৰ ঘৰৰ চাকৰটোক মাতিছোঁ তোমালোকক চাহ দিবৰ বাবে ৰঞ্জিত চাহ লৈ আনা মোৰ ফ্ৰেণ্ড অহা কিমান সময় হ'ল তোমাৰ খবৰ নাই নেকি এতিয়ালৈকে চাহকাপ কিয় অনা নাই চাহ খাবলৈ ভিতৰলৈ বলক ডাইনিঙতে চাহ দিছোঁ টিম্পি তুমিও ব'লা তোমাৰ ফ্ৰেণ্ডৰ লগত তাতে চাহ খাবা ডিম্পি আৰে ডিম্পি তুমি ইমান ধনী ঘৰৰ ছোৱালী আৰু সেই তোমাৰ ঘৰত চাকৰটোৱে তোমাক নাম ধৰি মাতিছে ডিম্পি মেম বুলিও মতা নাই আচলতে তোমাতকৈ ডাঙৰ যে সেইবাবে চাগে তুমি এনেকৈ মতাৰ অধিকাৰ দিছা আচলতে চাকৰ কোন চাকৰ মই চাকৰ নহয় এইখন ঘৰৰ মই এইখন ঘৰৰ জোঁৱাই ডিম্পিয়ে চিনাকি কৰি দিবলৈ পাহৰিছে মই ডিম্পিৰ হাজবেণ্ড মই এইখন ঘৰৰ কাম কৰা ল'ৰা নহয় মই এইখন ঘৰৰ জোঁৱাই হয় একমাত্ৰ জোঁৱাই ডিম্পি এইবোৰ এতিয়া কি কৈছে সেই দৰিদ্ৰ ভিকহুটো এইখন ঘৰৰ বোলে জোঁৱাই তোমাক দেখাত কোনো ফালৰ পৰা এইখন ঘৰৰ জোঁৱাই যেন নালাগে ডিম্পি ক'ত আৰু তুমি ক'ত বলিয়ালিয়ে বকি থাকে সেইটো পাগলৰ দৰে অলপ ব্ৰেইনটো বেয়াই ৰঞ্জিত তোমাৰ ব্ৰেইন গৰম হৈছে ইয়াৰ পৰা আঁতৰা টিম্পি মই এটা কথা কওঁ বেয়া নাপাবা যদি তুমি মোক তোমাৰ দুগৰাকী ফ্ৰেণ্ডৰ সন্মুখত মই তোমাৰ হাজবেণ্ড বুলি চিনাকি দিবলৈয়ে লাজ পোৱা তেন্তে মোৰ লগত বিয়া কিয় হৈছিলা কিয় মোক তুমি ভাল পোৱাৰ মিছা অভিনয় কৰিলা তুমি এবাৰ কি বকি আছা ভিতৰলৈ যাব কৈছো ভিতৰলৈ যোৱা মই ভিতৰৰ পৰা সকলোবোৰ শুনিছো তুমি কৈছা তোমাৰ হাজবেণ্ড মুম্বাইলৈ গৈছে তুমি বহুত ফুটনি মাৰিছা ঠিকেই আছে দিয়া তুমি সেই ফুটনিবোৰ মৰাৰ বাবে মই তোমাক একো নকওঁ কিন্তু মই মোৰ আত্মসন্মানৰ বাবে মোৰ পৰিচয় লুকুৱাই ৰাখিব নোৱাৰো নহয় মা দেউতাৰ একমাত্ৰ পুত্ৰ সন্তান দুখীয়া ঘৰৰ দেউতাই হাজিৰা কৰি মায়ে কষ্ট কৰি মোক পঢ়ুৱালে ডাঙৰ কৰিলে আৰু মই পঢ়ি শুনি চাকৰি পোৱা নাই চাকৰিৰ বাবে লাগি আছো মই ডিম্পিক বহুত ভাল পাওঁ সেইবাবে ডিম্পিয়ে মোক ঘৰ জোৱাই থাকিবলৈ ৰিকুৱেষ্ট কৰিলত মই ডিম্পিৰ লগত ঘৰ জোৱাই থাকিবলৈ গুচি আহিলো এবাৰো মই মোৰ মা দেউতাৰ কথা নাভাবিলো যে মই মা দেউতাক এৰি আন এহাল মা দেউতাক নিজৰ কৰি ঘৰ জোৱাই থাকিবলৈ আহিছো তেখেতসকলে মনত কিমান দুখ পাইছে আজি বুজিছো তেখেতসকলৰ মনত দুখ দি যে মই এইখন ঘৰলৈ ঘৰ জোৱাই খাটিবলৈ আহিলো সেইবাবে তেখেতসকলৰ হাও লাগিছে আৰু আমাৰ সংসাৰ ভাগিব ধৰিছে কি হ'ল হৈ চাকৰ তই এইবোৰ লেকচাৰ নামাৰিবি তোৰ লেকচাৰ মোৰ ফ্ৰেণ্ডে বিশ্বাস নকৰে আৰু শুন তই নিজৰ অকাদত থাক টিম্পি বেয়া নাপাবা আজি মই তোমাক তোমাৰ ফ্ৰেণ্ডৰ সন্মুখত লজ্জিত কৰিব বিচৰা নাই কিন্তু কি কৰিবা মই নিজক ভাল পাওঁ যে নিজক ভাল পাওঁ বাবে নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈ আজি মই তোমাৰ মুখা পিন্ধা চেহেৰাটোৰ আঁৰৰ মানুহজনীক পৰিচয় কৰাই দিছো তোমাৰ ফ্ৰেণ্ডৰ সন্মুখত আপুনি এইবোৰ কি কৈছে তাৰ মানে আপুনি ডিম্পিৰ হাজবেণ্ড আৰু এইখন ঘৰত আপোনাক চাকৰৰ দৰে ৰাখিছে হয় এইবোৰ কি ডিম্পি তুমি ফুটনিবোৰ মাৰিছা ঠিকেই আছে কিন্তু তুমি তোমাৰ নিজৰ হাজবেণ্ডক এনেকুৱা ব্যৱহাৰ কৰিছা তুমি চোন কৈছিলা তোমাৰ হাজবেণ্ডে তোমাক বহুত বেছি ভাল পায় আৰু তুমিও ভাল পোৱা বুজিছো তেখেতৰ ওচৰত ধন টকা পইচা নাই কিন্তু তেখেতে তোমাক সঁচা মৰম দিছে সঁচা ভাল পাইছে কিন্তু তুমি ভাল পোৱাৰ অভিনয়হে কৰিছা তুমি নিজৰ স্বাৰ্থ পূৰণ কৰিছা তোমাৰ ঘৰত চাহ খুৰাটো দূৰৰে কথা ঠাণ্ডা পানী এগিলাচো নাখাওঁ নিকি লিজা তোমালোকে এইটোৰ কথা শুনি মোক ভুল বুজিবা এতিয়াতো সত্যবোৰ স্বীকাৰ কৰা তোমাক ভুল বুজাৰ আমাৰ কোনো ইচ্ছা নাছিল বা আমি তোমাক ভুল বুজিম তোমাক বেয়া পাম বুলি এখন ঘৰলৈ ভাবি অহা নাছিলো কিন্তু তোমাৰ কৰ্মৰাজিৰ দ্বাৰা তোমাক ঘৃণা কৰিছো এতিয়া যদি তুমি নিজকে শুধৰাব পাৰা তেতিয়া আমাৰ ওচৰলৈ আহিবা আকৌ ফ্ৰেণ্ড হিচাপে তোমাক আঁকোৱালি ল'ম কিন্তু যদি তোমাৰ চৰিত্ৰ এইদৰেই থাকে আমি কিন্তু তোমাৰ লাইফৰ পৰা বহু দূৰলৈ আঁতৰি যাম যাওঁ এতিয়া ৰঞ্জিত তুমি কিন্তু এইবোৰ একেবাৰে ভাল নকৰিলা ইয়াৰ শাস্তি তুমি বৰ বেয়াকৈ পাবা
তোমাৰ শাস্তি ল'বলৈ মই আৰু এইখন ঘৰত নাথাকো। মই আজিয়েই যামগৈ। অলৰেডি মই মোৰ সকলোবোৰ কাপোৰ পেক কৰিছো। মই আজিয়েই এই ঘৰ এৰি যামগৈ। আৰু যদি তোমাক বিবাহ বিচ্ছেদ লাগে ক'বা, মই সেই কাগজত চহী কৰি দিম। ৰঞ্জিত, আৰে ইয়াৰ চোন বহুত বেছি দম হ'ল। অ' দাদা, আপুনি ইয়াত যে? অ' তোমাক মই চিনি পোৱা নাই। মই যে ডিম্পী বাইদেউৰ ঘৰত কাম কৰিছিলোঁ, আপোনালোকৰ বিয়াৰ পিছত মোক চাকৰিৰ পৰা উলিয়াই দিছিল। সেই মানে চাকৰিৰ পৰা। তাৰ পিছত আপুনি নাজানে নি বাৰু, মই এতিয়া তাহাঁতৰ ঘৰতে কাম কৰোঁ। প্ৰায় আজি এমাহমানেই হ'ল। তাৰমান মই মেডামক আপোনাৰ কথা সুধিছিলোঁ, কিন্তু সেইবোৰ কথা এতিয়া নুসুধিবি। তেখেত মুম্বাইত আছে, এইদৰে কয়। আপুনি চাগে আজি আহিছে আৰু সেইবাবে মিঠাই লৈ যাব ওলাইছে। নহয়, আজি মোৰ চাকৰি হৈছে। মই ইণ্টাৰভিউ দি আছিলোঁ যে, আজি মই এটা বহুত ভাল গভৰ্ণমেণ্ট চাকৰি পাইছোঁ। আৰু সেইবাবে ঘৰলৈ মিঠাই অলপ নিবলৈ আহিছোঁ। দুখৰ মাজতে সুখৰ ৰেঙনি। বাইদেৱে চাগে কথাবোৰ গম নাপায়। কথাবোৰ গম পালে ফূৰ্তিতে গোটেইজনী ক'ব নোৱাৰা হৈ যাব। সিমান কষ্টৰ মাজতো তেখেতৰ মুখত হাঁহি আহিব। তেওঁক দেখিলে বেয়াই লাগে। কেনেকুৱা মানুহজনী যে কেনেকুৱা হৈ গ'ল। কি হৈছে? কাৰ কথা কৈছা তুমি? ডিম্পী বাইদেউৰ কথা কৈছোঁ আকৌ। আপুনি যে কি কথাবোৰ কৈছে নজনা মানুহৰ দৰে। ডিম্পী বাইদেউৰ সেই অৱস্থাটোত আপুনি বাইদেউৰ লগত থাকিব লাগিছিল পাই। কি হ'ল তাই? কি হৈছে? 15 দিনমান হ'ল বাইদেউৰ বহুত ডাঙৰ এক্সিডেণ্ট এটা হ'ল, আৰু যাৰ বাবে ভৰি দুখনত বহুত বেছি দুখ পালে আৰু ভৰিৰ অপাৰেশ্যনো হৈ গ'ল। এতিয়া বাইদেৱে খোজকাঢ়িব পৰা অৱস্থাত নাই। মানসিকভাৱেও বহুত ভাগি পৰে। কেৱল কান্দিয়ে থাকে। এই বিষয়েতো মই নাজানো। আচলতে আমাৰ এটা কথাৰ বাবে আঁতৰা হ'ল। মই তাইৰ জীৱনৰ পৰা আঁতৰি আহিলোঁ, আৰু আজি 3-4 মাহে ময়ো তাইৰ খবৰ ৰখা নাই, তাইও মোৰ খবৰ ৰখা নাই। তাই তেনেকুৱা অৱস্থাত মই তাইৰ ওচৰলৈ যাব লাগিব। কিয় মোক তাই এবাৰো জনোৱা নাই যে তাই ইমান ডাঙৰ বিপদ হৈছে? মই আজিয়ে যাম তাইৰ ওচৰলৈ। ৰঞ্জিত, মই তোমাৰ লগত কৰাখিনিৰ বাবে মোক ক্ষমা কৰি দিয়া। আজি 10টা দিনে তুমি মোৰ লগত যিদৰে নিশা উজাগৰে দিনত কষ্টৰে আছা, মই এই 10 দিনত অনুভৱ কৰিব পাৰিছোঁ যে তোমাৰ মোৰ প্ৰতি থকা সেই সঁচা ভালপোৱাবোৰ। 2 বছৰ 3 বছৰ ভালপোৱা সম্পৰ্কত থাকিও মই তোমাক বুজিব নোৱাৰাখিনি এই 10টা দিনত বুজিছোঁ। হয়, মানুহৰ জীৱনলৈ ধুমুহা অহাটো একেবাৰে প্ৰয়োজনীয়। যদি মানুহৰ জীৱনলৈ এনেকুৱা এজাক ধুমুহা নাহে, তেতিয়া মানুহে মানুহক চিনি পাব নোৱাৰে। মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত কৰাখিনিৰ বাবে মোক ক্ষমা কৰি দিবানে ৰঞ্জিত? তুমি এইবোৰ কি কৈছা? তোমাৰ বাবে কৰাখিনি মোৰ দায়িত্ব। মই তোমাক বহুত বেছি ভাল পাওঁ। ভুল মোৰেই। সেইদিনা তোমাক মই বুজাব লাগিছিল যে এনেকুৱা কৰিব নালাগে, কিন্তু মই তোমাৰ ওপৰত খং কৰি এই ঘৰ এৰি গুচি গ'লো। তাৰ পিছতে তুমি খঙত থাকি থাকি মন মাৰি এদিন তুমি ওলাই যাওঁতে সেই ডাঙৰ এক্সিডেণ্টটো। মোৰ গাতেই সকলো ভুল। ভুল তোমাৰ নহয়, ভুল মোৰ, ভুল আমাৰ। আমি তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তুমি দুখীয়া হোৱাৰ আমি সুবিধা ল'লোঁ। আমাৰ ভুলৰ শাস্তি বাবে মোক সেইখিনি দিছে ভগৱানে। মই সহজভাৱে একোৱে ল'ব পৰা নাই। মোৰ এনেকুৱা লাগিছে মোক মাৰি কিয় নেপেলালে ভগৱানে। এই কথা আজিয়ে যি ক'লা, তুমি এনেকুৱা কথা মনলৈ কেতিয়াও নানিবা। আৰু তুমি মুখলৈ আনিছা এইবোৰ কথা। মই কিন্তু বেয়া পাম। তোমাৰ প্ৰতি থকা ভালপোৱাবোৰ মোৰ সদায়ে আছে। মই তোমাৰ বাবে সদায়ে কান্দো। এনেকুৱা লাগে তুমি দৌৰি গৈ মোক ক'বাগৈ, ৰঞ্জিত, এতিয়াও মই তোমাক ভাল পাওঁ। শুনা, আমি সুখৰ সংসাৰ আকৌ কৰিম নহয়। তুমি কিয় চিন্তা কৰিছা? তুমি সুস্থ হোৱা। লাহে লাহে তুমি সুস্থ হৈছা নহয়। আৰু যেতিয়া সুস্থ হবা, একেবাৰে আগৰ দৰে হবা, তেতিয়া আমাৰ পুনৰ বিয়া হ'ব। এইবাৰ আমাৰ বিয়াত আমাৰ মা দেউতাও থাকিব। আমাৰ বিয়া মন্দিৰত নহয়, ঘৰত হ'ব। মোৰ চাকৰিটোত জইন কৰিবলৈ আৰু মাথো 2টা দিন আছে। 2টা দিনৰ পিছতে মই চাকৰিত জইন কৰিম। তাৰ পিছত মাহে মাহে মই পইচা পাই থাকিম, আৰু আমাৰ সুখৰ সংসাৰ হ'ব। মই তোমাৰ ঘৰত ঘৰ জুৱাই নাথাকিলেও হ'ব। যদি তুমি তোমাৰ মা দেউতাৰ কথা চিন্তা কৰা, তুমি অলপো চিন্তা কৰিব নালাগে। মই তোমাৰ মা দেউতাকো পুত্ৰ হিচাপে দায়িত্ব ল'ম, আৰু বহুত যত্ন ল'ম, যিদৰে মই মোৰ নিজৰ মা দেউতাৰ লওঁ। ইমান বেছি ভাল? তুমি কিয় ইমান ভাল? মই তোমাক কথা দিছোঁ ৰঞ্জিত,
মই কোনোদিন তোমাক ঘৰ যোৱাই থাকিবলৈ ফৰ্চ নকৰোঁ আৰু কোনোদিন মই তোমাক নকওঁ যে তুমি মোৰ এইখিনি কথাৰ বাবে দোষী। তোমাক মই কোনো কথাতে দুখ নিদিওঁ আৰু তোমাক মই কোনোদিন বেয়াও নাপাওঁ। মই মোৰ ভুলবোৰ বুজিলোঁ। মোৰ মায়েও তোমাক ক্ষমা বিচাৰিছে, মোৰ পাপায়েও ক্ষমা বিচাৰিছে আৰু তুমি হাঁহি মুখে সকলোকে ক্ষমা কৰি দিছা। তোমাৰ ঠাইত মই থকা হ'লে হয়তো মই তোমাক ক্ষমা কৰিব নোৱাৰিলোঁহেঁতেন। বাৰু একো নাই দিয়া, আমি সুখৰ সংসাৰ পাতিম। আমি এইখন ঘৰত ঘৰ যোৱাই হৈ তুমি থাকিব নালাগে। তুমি তোমাৰ নিজৰ মা দেউতা ভণ্টিৰ লগত থাকিবা আৰু লগত মই সেইখন ঘৰৰ বোৱাৰী হৈ থাকিম। সঁচা কৈছানে ডিম্পি? ডিম্পি, তোমাৰ এই কথাষাৰে মোক কিমান সুখী কৰিছে সেয়া হয়তো তোমাক মই বুজাই ক'ব পৰা নাই। আই লাভ ইউ ডিম্পি। তোমাক সদায় ভাল পোৱাৰ প্ৰতিশ্ৰুতি দি, সদায়ৰ বাবে তোমাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দি নতুনকৈ জীৱনটো আগবঢ়াব বিচাৰোঁ। আমাৰ সুখৰ সংসাৰ হ'ব। আমাৰ সংসাৰৰ সুখবোৰ দেখি বাকী মানুহবোৰ জ্বলিব। কেতিয়া আৰু একো নালাগে, কাৰণ মোৰ কাষত মোৰ ডিম্পি থাকিব। মোৰ ডিম্পি এজনী সহজ সৰল নাৰী হৈ মোৰ কাষত সদায়ে থাকিব। তোমাৰ হাঁহিখন চায়েই মই গোটেই দুখবোৰ পাহৰি যাম। আৰু মই তোমাৰ কাষত থাকি জীৱনৰ নতুন সপোন ৰচিম।